নমস্কাৰ প্ৰিয় দৰ্শকসকলে ষ্টেচনকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমতে মোৰ ফালৰ পৰা সকলোলৈকে অসমীয়া নৱবৰ্ষ তথা বহাগ বিহুৰ বহুত প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ ৰাশিফল। গোটেই 12টা ৰাশিৰ ৰাশিফল মোৰ চেনেলত বা আমাৰ চেনেলত অতি সোনকালে আহি আছে। আজি ভিডিঅ'টো লৈ আহিছোঁ ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা বা কি ধৰণে হ'বলৈ গৈ আছে, বা এই অসমীয়া নৱবৰ্ষত আপোনালোকে কি দান কৰিব লাগিব বা কি নিয়ম বা উপায় আপোনালোকে মানি চলিব লাগিব বহাগ মাহৰ পৰা চ'ত মাহলৈকে। অসমীয়া নৱবৰ্ষতেই ৰাশিফলসমূহ সম্পূৰ্ণভাৱে গণনা কৰা হয়, কাৰণ অসমীয়া নৱবৰ্ষত বহাগ মাহত ৰবিটো মেঘ ৰাশিত থাকে। সেই হিচাপে আমাৰ বৰ্ষচক্ৰ গণনা কৰা হয়। গতিকে সেই বৰ্ষচক্ৰ গণনা অনুসৰি মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কেনেকুৱা যাবলৈ গৈ আছে, আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত, বিদ্যা ক্ষেত্ৰত, চাকৰি ক্ষেত্ৰত, কৰ্ম ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত গোটেইখিনি সম্পূৰ্ণ সবিশেষ জনাম। ভিডিঅ'টো অকণ দীঘল হ'ব, গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ। যদিহে মোৰ বা আমাৰ ষ্টেচনকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু যিমান পাৰে ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিব। আহক আমি এতিয়া মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। মেঘ ৰাশিৰ জাতক বা জাতিকাসকল হৈছে ৰাশিচক্ৰৰ প্ৰথম ৰাশি, অৰ্থাৎ কালপুৰুষৰ প্ৰথম ৰাশি, যিহেতু মেঘ ৰাশিৰ জাতক বা জাতিকাসকলক কোৱা হয়। গতিকে মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো কেনেকুৱা যাবলৈ গৈ আছে। প্ৰথমতে মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষ আৰম্ভ কালতে ৰাশিৰ জাতক বা জাতিকাসকলৰ ৰবি লগ্নযুক্ত আৰু দ্বিতীয় স্থানত বৃহস্পতি থাকিব, চতুৰ্থত মংগল নিচস্থ, ষষ্ঠ স্থানত অৰ্থাৎ 6th হাউচত কেতু থাকিব, সপ্তমত চন্দ্ৰ থাকিব, একাদশত শুক্ৰ আৰু শনি, দ্বাদশত ৰাহু আৰু বুধ অৱস্থান কৰিব। গতিকে আপোনালোকৰ জন্ম ৰাশিত তুংগী ৰবিৰ অৱস্থানৰ বাবে বছৰ আৰম্ভণিতে আপোনালোকৰ প্ৰভাৱত মূৰৰ বিষ বা তেনেকুৱা সৰু সুৰা অকণমান পেইন দেখা যাব। গতিকে ইমান বেছি চিন্তাৰ কাৰণ নহয়। আৰু দ্বিতীয় স্থানত যিহেতু মানে আপোনালোকৰ বৃহস্পতি আছে, দ্বিতীয়ত বৃহস্পতি থাকিব। বছৰৰ আৰম্ভণিতে গুৰু বৃহস্পতি যিহেতু দ্বিতীয় স্থানত থাকিব, ধনস্থানত থাকিব। গতিকে এই বছৰটো অসমীয়া নৱবৰ্ষটো মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি আমি ক'ব পাৰোঁ, কাৰণ এই বছৰ মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত বহুত বেছি শুভ হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ হ'ব, নতুন ব্যৱসায় আৰম্ভ হোৱাৰ সম্ভাৱনা বহুত বেছি দেখা গৈছে। বৰ্ষাৰম্ভ সময়ত শুক্ৰ একাদশ স্থানত অৱস্থান কৰাত মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ ব্যক্তিগত অপ্ৰত্যাশিত ব্যৱসায় বাণিজ্যত বহু ধৰণৰ উন্নতিৰ যোগ দেখা গৈছে অসমীয়া নৱবৰ্ষটো, আৰু নতুন ব্যৱসায় হাতলৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও আপোনালোকে অকণমান চাই চিতি যদি ব্যৱসায়ত বা ডাঙৰ কোনো বিনিয়োগত ইনভেষ্ট কৰে তেতিয়াহ'লে খুব বেছি ভাল। বিদ্যাস্থানত শিক্ষাৰ্থীসকলৰ অসমীয়া নৱবৰ্ষটো মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ কেনেকুৱা যাব। মেঘ ৰাশিৰ বিদ্যাকাৰক গ্ৰহটো হ'ল চন্দ্ৰ। বৰ্ষাৰম্ভৰ সময়ত চন্দ্ৰ সময়ত থকাত মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ বিশেষ কৰি কিশোৰীসকলৰ বিদ্যা ক্ষেত্ৰত সুফল আনিব পাৰিব, বা যিসকলৰ আগন্তুক ৰিজাল্টসমূহ অহাৰ বাকী আছে তেওঁলোকৰ ৰিজাল্টসমূহ খুব বেছি ভাল বা ধুনীয়াকৈ অহাৰ সম্ভাৱনা আছে। বিদ্যা ক্ষেত্ৰত এই বছৰটো মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ অতিশয় শুভ বুলি জ্যোতিষশাস্ত্ৰ মতে ক'ব পাৰি। এই বছৰটো বিদ্যা ক্ষেত্ৰত মুঠতে এই বছৰ আশা অনুপাতে আপোনালোকৰ ৰিজাল্ট বা ফলাফলসমূহ পোৱাৰ বহুত বেছি সম্ভাৱনা আছে মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ। মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰ কৰ্ম অধিপতি গ্ৰহটো হ'ল শনি, আৰু সেই শনি আপোনালোকৰ দ্বাদশ স্থানত থাকিব। আৰু যিহেতু শনিদেৱৰ চাৰেসাতিও আহি আছে, গতিকে শনিদেৱৰ কাৰণে অকণমান সৰু বাধা ক্লেশ আপোনালোকে সেইখিনি পোৱাৰ সম্ভাৱনা আছে, বা আপোনালোকৰ কৰ্মক্ষেত্ৰত সৰু সুৰা মতৰ অমিল বা আপোনালোকৰ উচ্চ পদস্থ কৰ্মচাৰী বা উচ্চ পদস্থ বিষয়াসকলৰ লগত অকণমান মতৰ অমিল হোৱা দেখা যাব, বা সৰু কথা লৈ আপোনালোকৰ ঘাত প্ৰতিঘাত সংঘাত হোৱা দেখা যাব। গতিকে যিমান পাৰে আপোনালোকে নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব নিজকে, আৰু শনিবাৰ দিনকেইটা যিমান পাৰে এই বছৰ চাত্বিকভাৱে যদি আপোনালোকে থাকিব পাৰে তেতিয়াহ'লে মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে বহুত বেছি শুভ। আৰু এই বছৰ মেঘ ৰাশিৰ জাতক বা জাতিকা যিসকলে ভাবিছে কৰ্ম সলাব বা আপোনালোকৰ জব চেঞ্জ কৰিব, তেতিয়াহ'লে এই বছৰটো অতিশয় শুভ হিচাপে দেখা যাব। এতিয়া মই আহিছোঁ মেঘ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো আপোনালোকৰ প্ৰেম প্ৰণয় বা বিবাহৰ ক্ষেত্ৰত কি ধৰণে যাব। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেম প্ৰণয় তথা বিবাহ কাৰক গ্ৰহটো হ'ল এই শুক্ৰ। বছৰৰ আৰম্ভণিতে শুক্ৰ একাদশত অৱস্থান থকাৰ ফলত মেঘ ৰাশিৰ যুৱক বা যুৱতীসকল বা আপোনালোকে পতি পত্নী অত্যন্ত শুভ ফল আহিব। প্ৰেম প্ৰণয়ত আপোনালোকে
আশা কৰা অনুপাতে আপোনালোকে ৰিজাল্ট বা ফলাফলসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে মনে বিচৰা পতি পত্নী হওক বা মনে বিচৰা মনৰ মানুহ আপোনালোকে এই বছৰটোত বিচাৰি পাব বছৰৰ আৰম্ভণিতে মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিসকল বিয়াৰ কাৰণে বহু দিনৰ পৰা বিয়া হোৱা নাই আপোনালোকৰ এই বছৰটো বিবাহৰ ক্ষেত্ৰত বহুত বেছি শুভ হ'বলৈ গৈ আছে গতিকে ইমান দিনে যিখিনি আপোনালোকৰ প্ৰব্লেম চলি আছে বিবাহৰ ক্ষেত্ৰত অতিশয় শুভ বুলি ক'ব পাৰি মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে পাব পাৰি মোৰ চেম্বাৰ গুৱাহাটী বেলতলা তিনিআলিত আছে নগাঁও কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোৰ চেম্বাৰ আছে হুজাই চহৰৰ মাজমজিয়াত যি খান জুৱেলাৰ্ছ ভীমচৰীয়া ৰোডত তাতো মোক আপোনালোকে পাই যাব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া থাকে যদিহে ভাল লাগে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি আগতীয়াকৈ যোগাযোগ কৰি আহি দিহা পৰামৰ্শ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আমাৰ পৰা আপোনালোকে ল'ব পাৰিব এতিয়া মই আহিছোঁ মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ আপোনালোকৰ অসমীয়া নৱবৰ্ষটো পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ কি হ'বলৈ গৈ আছে বা কি ধৰণে পাৰ হ'ব বৰ্ষা আৰম্ভ কালৰ পৰাই এই বছৰটো আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত অৰ্থাৎ আপোনালোকৰ ফেমিলি লাইফৰ ক্ষেত্ৰত অতিশয় শুভ বুলি মেষ ৰাশি জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ এই বছৰটো আপোনালোকে যিমান পাৰে সততাৰে যাতে সকলো কাম বা আপোনালোকৰ ফেমিলিটো সততাৰে নিষ্ঠাৰে আপোনালোকে ফেমিলিৰ দায়িত্বসমূহ লয় সেই কথাটো জ্যোতিষ শাস্ত্ৰৰ পৰা মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আপোনালোকে এই বছৰটো যিমান পাৰে আপোনালোকৰ গুৰুস্থানীয় ব্যক্তিসকলৰ প্ৰতি আপোনালোকে অকণমান যত্ন ল'ব পিতৃ মাতৃৰ লগত অকণমান সৎভাৱে আপোনালোকে ব্যৱহাৰ কৰিব বা আপোনালোকে যেতিয়া ফেমিলি টাইম স্পেণ্ড কৰিব আপোনালোকে একদম ভালকৈ অকণমান কৰিব মনৰ পৰা কৰিব তেতিয়াহ'লে এই বছৰটো ফেমিলিৰ ক্ষেত্ৰত আপোনালোকৰ বেয়া বুলি ক'ব নোৱাৰি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আহিছোঁ এতিয়া আপোনালোকৰ এই বছৰটো দেহ ভাৱটো কেনেকুৱা যাব অৰ্থাৎ আপোনালোকৰ নিজৰ হেল্থটো কেনেকুৱা যাব এই বছৰটো মেষ ৰাশি জাতক বা জাতিকাসকলৰ বাবে স্বাস্থ্য ক্ষেত্ৰত অতিশয় শুভ বুলি আমি ক'ব পৰা নাই বা দাবী কৰিব পৰা নাই কাৰণ ৰবিৰ প্ৰভাৱৰ ফলত বা শনিৰ প্ৰভাৱৰ ফলত আপোনালোকৰ মূৰৰ বিষ জ্বৰ চৰ্দি বা সৰু সুৰা এক্সিডেণ্ট দুৰ্ঘটনা সেইখিনি যোগ আপোনালোকৰ দেখা যাব গতিকে এই বছৰটো আপোনালোকে যিমান পাৰে অকণমান যদি ভালকৈ কেয়াৰফুলি নিজৰ প্ৰতি বা নিজৰ হেল্থৰ প্ৰতি যত্ন লয় তেতিয়াহ'লে অতিশয় শুভ মেষ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে আৰু এই বছৰৰ মেষ ৰাশি জাতক বা জাতিকাসকলৰ মেষ ৰাশিৰ শুভ বাৰ হিচাপে আপোনালোকৰ হ'ব মঙলবাৰ শুভ দিশ হিচাপে আপোনালোকৰ হ'ব পূব দিশ শুভ তাৰিখ হিচাপে হ'ব প্ৰতি মাহৰ 9 তাৰিখ 18 তাৰিখ আৰু 7 তাৰিখ ইংৰাজী হ'লেও হ'ব আপোনালোকৰ প্ৰতি মাহৰ আপোনালোকৰ 9 তাৰিখ 18 তাৰিখ আৰু 7 তাৰিখ অসমীয়া হ'লেও সেইকেইটা তাৰিখ আপোনালোকৰ প্ৰত্যেক মাহৰ ভিতৰত এই তাৰিখকেইটা বা এই নাম্বাৰকেইটা আপোনালোকৰ কাৰণে অতিশয় শুভ এতিয়া শুভ তিথি হিচাপে আপোনালোকৰ এই বছৰটো অসমীয়া নৱবৰ্ষটো মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে শুভ তিথি শুক্লা আৰু কৃষ্ণ পক্ষৰ তৃতীয়া আৰু দ্বাদশী তিথিটো আপোনালোকৰ কাৰণে অতিশয় শুভ এই বছৰৰ শুভ ৰাশি হিচাপে বা আপোনালোকে যিকোনো শুভ কামত যিসকল মানুহৰ লগত মানে আপোনালোকে ফ্ৰেণ্ডশ্বিপ কৰিব বা আপোনালোকে যিকোনো পাৰ্টনাৰশ্বিপ বিজনেছ বা ব্যৱসায় যিয়ে নকৰক কিয় আপোনালোকৰ ৰাশি হিচাপে এই বছৰৰ মিত্ৰ ৰাশি হিচাপে আপোনালোকৰ হ'ব মিথুন ৰাশি কন্যা ৰাশি আৰু মীন ৰাশি শত্ৰু ৰাশিটো হ'ব এই বছৰ মেষ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে শত্ৰু ৰাশিটো হ'ব এই বছৰ কৰ্কট বৃশ্চিক অতিশয় অশুভ ৰাশি হ'ব অশুভ তিথি হ'ব ষষ্ঠী তিথি প্ৰতিপদ একাদশী তিথি শুভ বাৰ হিচাপে হ'ব এই বছৰৰ ৰবিবাৰ শুভ মাহ হিচাপে হ'ব কাতি মাহ এতিয়া মই আহিছোঁ যিসকলৰ মানে অকণমান সকলো কামত দিলে ডিপ্ৰেশ্যন বা মানসিক অকণমান কষ্ট পাব শনিদেৱৰ কাৰণে বা বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ কাৰণে এই বছৰৰ প্ৰতিকাৰ হিচাপে মেষ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে দুই এটা প্ৰতিকাৰো দিবলৈ গৈ আছোঁ এই বছৰৰ মেষ ৰাশি জাতক বা জাতিকাসকলৰ শনি আৰু ৰাহু অকণমান বেয়া প্ৰভাৱ আপোনালোকক দিব গতিকে বৰ্ষা আৰম্ভ কালত সকলো গ্ৰহৰ বাবে দৈৱজ্ঞ ব্ৰাহ্মণক যিকোনো এজন মানে অভিজ্ঞ ব্ৰাহ্মণক শ্ৰী নৱগ্ৰহ পূজা অথবা গ্ৰহ শান্তি আপোনালোকে কৰিলে গোটেই ফেমিলিৰ কাৰণে লগতে আপোনালোকৰ নিজৰ কাৰণেও ভাল বা পৰিয়ালৰ কাৰণেও খুব বেছি ভাল ইয়াৰ উপৰিও যিসকলে এই হোম যজ্ঞ বা আপোনালোকে দান ধ্যানখিনি কৰিব নোৱাৰিব অশুভ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকে যিকোনো গ্ৰহ কবচ ল'ব পাৰে গ্ৰহ ৰত্ন ল'ব পাৰে গ্ৰহৰ দান দক্ষিণা গ্ৰহমূল আপোনালোকে ধাৰণ কৰিব পাৰে আৰু আপোনালোকে সকলো দান দক্ষিণা পূজা আদি দৈৱজ্ঞ অৰ্থাৎ মানে
বয়সস্থ এজন বামুণক যদি দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি উপকৃত হ'ব আৰু এই বছৰটো আপোনালোকে যিমান পাৰে নৱগ্ৰহ স্তোত্ৰম যিটো থাকে সেই নৱগ্ৰহ স্তোত্ৰমটো যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল আৰু এই বছৰে দান কৰিলে আপোনালোকে হয় শনিবাৰে কৰিব নহ'লে আপোনালোকে বুধবাৰে দান কৰিব দান হিচাপে এই বছৰ শনিৰ দানটো আপোনালোকে যদি কৰিব পাৰে তেতিয়াহ'লে খুবেই বেছি ভাল এখন কোলা ৰঙৰ কাপোৰ বা কোলা ব্লেংকেট হ'ব পাৰে তেনেকুৱা আৰু কোলা এটা ছাতি হ'ব পাৰে অকমান কোলা তিল অকমান সৰিয়হ তেল বা মিঠাতেল আপোনালোকে দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই বছৰ যিখিনি বাধা বিঘিনি ঘটিব সেইখিনি আপোনালোকে পৰিত্ৰাণ পাব পাৰিব এইখিনি অভাৰঅল ৰাশিফল আপোনালোকৰ ব্যক্তিগত হৰস্কোপখনো কাৰোবাক এবাৰ দেখুৱাই ল'ব গ্ৰহৰ ট্ৰেনজিট গ্ৰহৰ গোচৰৰ ওপৰত আপোনাৰ ব্যক্তিগত ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰি এইখিনি এটা অভাৰঅল প্ৰেডিকশ্যন সকলোৰ কাৰণে শেষৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা আকৌ সৰু এটা অনুৰোধ জনাইছোঁ যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম থেংক ইউ